আহিনৰ পলয়ংকাৰী বানে তছনছ কৰিছে টিয়কৰ বহু অঞ্চল। টিয়কৰ এজাৰগুৰি অঞ্চলত জাতি নদীৰ ৰিং বান্ধ ছিঙি নিয়াৰ ফলত উটুৱাই নিলে ৰবীন দলে নামৰ এটা পৰিয়ালৰ ঘৰ আৰু সকলো সা সম্পত্তি। এই বানৰ ফলত এজাৰগুৰি, অৰুণামুখ, সোণাৰীয়তী, নেপালী গাঁও, ঔগুৰি আদি প্ৰায় 10খনকৈ গাঁও জলমগ্ন হয়। প্ৰবল বানৰ ফলত যথেষ্ট পৰিমাণে পশুধনৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। ৰবীন দলে বোলা যোনজন ব্যক্তিৰ ঘৰ ভাঙি নিছে তেখেতে চৰকাৰী ঘৰ কোনো পোৱা নাই আজিলৈকে, কিন্তু নিজেই যি হাজিৰা কৰি টকা 2 পইচা পায় তাৰে এতিয়া পকী ঘৰ বনাইছিলে। এটা পাকঘৰ আছিলে, পাকঘৰটো লৈ গ'ল আৰু খন্তেক সময়ৰ পিছতে পকী ঘৰটো উটুৱাই লৈ গুচি যাব। তেওঁলোকৰ কোনো হেৰি নাই, চাকৰি বাকৰি নাই, দিন হাজিৰা কৰি চলে। সেই টকাৰে এটি ঘৰ বনাইছিলে, কটনৰ ঘৰ, কিন্তু সেই ঘৰটোকো ইতিমধ্যে পানীত যা যাব। আৰু হাঁহ, ছাগলী, গৰু ইয়াৰ পৰা কিমান উঠি গৈছে এইটো এই দেশত কৰিব নোৱাৰি। সেইটো কিছুদিনৰ যেতিয়া পানী সম্পূৰ্ণ শুকাবগৈ তেতিয়াহে হিচাপ ওলাবগৈ। এতিয়া এই পানীটো ৰাতি প্ৰায় হয়তো 12টামান বজাত ছিগিছে ইমানটো। গতিকে দিনৰ ভাগত যদি অকণমান বস্তা চস্তা আনি পেলাই দিয়া হ'লে নিশ্চয় নিছিগিলেহেঁতেন। বিয়লি ভাগৰ পৰা পানীটো বাঢ়ি আছে, বিয়লি ভাগৰ পৰা পানী বাঢ়ি আছিলে আৰু সেই যিটো সময়ত বাঢ়িছিলে সেই তাৰ কিছু সময়ৰ পিছতে যদি চৰকাৰৰ ফালৰ পৰা অলপ বস্তা দিয়া হ'লে তেতিয়া নিশ্চয় এই ইমানটো নিছিগিলেহেঁতেন। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।